অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো। মই নেজানিছিলোঁ, আজি এনেহে অকণমান ওলাইছে। আৰু এইটো সময়ত আমিও গম নাপাওঁ কেনেকৈ বিহু নাচ ওলায়, কেনেকৈ বিহু বিহুৰ গানবিলাক আমাৰ আকৌ এইটো বসন্তৰ আগমন মই ভাবোঁ। ৰঙালী বিহুৰ অসমৰ ৰাইজক আন্তৰিক শুভেচ্ছা আৰু সেৱা জনাইছোঁ। আজি এই ৰঙালী বিহুৰ প্ৰথম দিন, আজি গৰু বিহু পালন কৰিলোঁ আমাৰ পবিত্ৰ মোৰ গাঁৱৰ ঘৰত। মোৰ ককা, মোৰ পিতৃৰ জন্মস্থান। তাত আমি আজি পৰম্পৰাগতভাৱে মাংগলিকভাৱে যি গৰুক আমি সেৱা কৰি গৰুক গা ধুৱাই আমি আজি প্ৰথম দিনটো আমি পুৱাৰ ভাগতে আমি সম্পন্ন কৰিলোঁ। আপোনালোকলৈকেও আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। সকলোৱে ইয়াত আমি অকণমান জলপান খাম। ইতিমধ্যে আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ লগত আমি বহিলোঁ আৰু আপোনালোককো আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমি বিচাৰিছোঁ যে এই গৰু বিহুৰ বা বিহুৰ যি পৰম্পৰা, এই পৰম্পৰা আমি বৰ্তি থাকক, নতুন প্ৰজন্মই এই পৰম্পৰা ৰাখক। আৰু আমাৰ দায়িত্ব আঙুলিয়াই দিয়া, আমি আঙুলিয়াই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু অৱশ্যে গ্ৰাম্য অঞ্চলৰ প্ৰত্যেকজন পৰিয়ালৰ ব্যক্তিয়ে ঘৰত আজিৰ দিনটোত গৰু বিহু পালন কৰে পৰম্পৰাগতভাৱে। গৰুক গা ধুৱাই গৰুক যি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, যি আমি শুনি আহিছিলোঁ আৰু আজিও এইটো দেখিবলৈ পাইছোঁ। সৰুৰে পৰা গ্ৰাম্য অঞ্চলত থকা ল'ৰা আপুনি? সেইটোৱে, আমি গ্ৰাম্য অঞ্চলত আমাৰ ককা আটাহঁতৰ, আমাৰ দেউতাহঁতৰ পৰা আমি শিকিছিলোঁ আৰু তাৰে উদ্দেশ্যে আজি আমি কিছু অনুশীলন কৰিছোঁ। আমি আশা কৰিছোঁ এই পৰম্পৰা বৰ্তি থাকক আৰু ভৱিষ্যতে আমাৰ নতুন প্ৰজন্মই এই পৰম্পৰা আগত লৈ আগবাঢ়ি যাওক। অৱশ্যে এটা হয়, আজিৰ দিনত আপোনালোকেও জানে সকলো ব্যস্ততা, বহুত মানুহ অসমত নাথাকে, বাহিৰত কৰ্মসূত্ৰে থাকিবলগীয়া হৈছে। তথাপিও তাৰ পৰা তেখেতসকলে স্মৰণ কৰক আৰু অসমীয়া জাতিটোক ধৰি ৰখাৰ কাৰণে ৰঙালী বিহুৰ যি পৰম্পৰা আছে, এই পৰম্পৰাখিনি আজি পৰম্পৰাগতভাৱে যাতে আমি ৰাখিব পাৰোঁ, তাৰে আমি প্ৰভুৰ ওচৰত কামনা কৰিছোঁ। আৰু মই অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ। সৰুতে বিহু গাব গৈছিলনে আপুনি? কৰিছোঁ। সৰুতে আমি, মোৰ এতিয়াও মনত আছে, বাল্যকালত আমি নদীলৈ গৰু লৈ গৈছিলোঁ, গা ধুৱাইছিলোঁ। ঘৰে ঘৰে বিহু আমি কৰিছোঁ, নকৰা নহয়, কিছু কৰিছোঁ। আৰু মই নিজেতো আৰু বিহু নেগাওঁ, কিন্তু আমি দেখিছোঁ। আৰু এতিয়া এইকেইটা দিন ঘৰে ঘৰে মানুহে বিহু গাব, মানুহৰ বিহু আনন্দ উৎসৱ পালন কৰিব। আৰু মই আশা কৰিছোঁ যে নতুন প্ৰজন্মই এই বিহুক আঁকোৱালি লওক। আৰু নিৰ্বাচনে বিহুৰ পিছত কিছু নাম পেলাইছে নেকি? এইবাৰ দুটা বিহু, এটা হ'ল আমাৰ বহাগ বিহু আৰু এটা হ'ল নিৰ্বাচন বিহু। আৰু দুটা বিহু আমি সমান্তৰালভাৱে আমি আগুৱাই লৈ যাম। আছে, সময় আছে, তথাপি আমি আশা কৰিছোঁ যে আমি অনাগত দিনত কংগ্ৰেছ মুক্ত এখন অসম গঢ়াৰ যি সপোন আছিল, এই সপোন বাস্তৱলৈ হৈ গৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।